যাবগৈ আৰু এতিয়া এটা এমেণ্ডমেণ্ট হ'ব গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন SIT ৰিপৰ্টত ইনক্লুড কৰিব কাৰণ ৰাৱালপিণ্ডিলৈকে যোৱা কথাটো তেওঁ আমাৰ লগততো নাছিলে গতিকে এতিয়া SIT ৰিপৰ্টটো মডিফাই হৈ আছে য'ত গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন তাত সোমোৱা হ'ব তাতে তেওঁ দুটা কথা এডমিট কৰিলে যে ঘৈণীয়েকে পাকিস্তানৰ চেলাৰী লোৱাটো সঁচা ডাইৰেক্টলি লোৱাটো আমি কৈছিলোঁ ইনডাইৰেক্টলি লৈছে through lead India, lead Pakistan, lead India, then Kolban Gogoi. কিন্তু গৌৰৱ গগৈ ক'লে নহয় নহয় ডাইৰেক্ট লৈছিল এক মাহৰ গতিকে সেইটো SIT ইনক্লুড কৰিব ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব এতিয়া আপুনি তেওঁ নিজে কৈ দিলে আৰু কিয় সোধপোছ কৰিব লাগে তেওঁতো ক্লিয়াৰে কৰি দিলে দেখোন তেওঁ কিয় সোধপোছ কৰা নাই তেওঁৰ মুখেদি নিজে ওলাওক না আপুনি মোক কওক অভিযুক্তই পুলিচক শিকায় নেকি যে মোক সোধপোছ কৰক মোক এনেকুৱা কৰক পুলিচেওতো ব্ৰেইন লগায় না যে মানুহজনক যেতিয়া কৰ্ণাৰ কৰি দি মুখেদি সঁচা কথা ওলাই যাব তেওঁক যদি সোধপোছ কৰিলোহেঁতেন তেওঁ ক'লেহেঁতেন নেকি ৰাৱালপিণ্ডিলৈকে মই গৈছোঁ বুলি সিহঁতে মুখেদিহে ওলাই গ'ল গতিকে পুলিচ হেজ অলছ' চাম ষ্ট্ৰেটেজি না কাক কেতিয়া সোধপোছ কৰিব লাগে কেতিয়া কি কৰিব লাগে তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলেহেঁতেন আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱালপিণ্ডিত গৈছে এইটো হ'ল মানে মই মোৰ ৰাজনীতিত কিছুমান এনেকডট থৈ যাব লাগে নে নাই ফৰ ফিউচাৰ জেনেৰেশ্যন গতিকে মোৰ এনেকডটটো হ'ল যে পেপাৰে যেতিয়া আপোনাক ক্ৰিটিচাইজ কৰি থাকিব তেতিয়া আপুনি নিজক ইম্প্ৰুভ কৰিব চেষ্টা কৰি থাকিব কিন্তু যেতিয়া পেপাৰে আৰে পাকিস্তান যোৱাটো সহজ কথা নেকি ইণ্ডিয়া পাকিস্তানৰ ক্ৰিকেট খেল হ'লে মানুহ পাগলা হৈ যায় নে নাই ৰাতিপুৱাই মন্দিৰত পূজা কৰে প্ৰাৰ্থনা কৰে উপবাসে থাকে পাকিস্তান ভাৰতৰ এখন চিৰবৈৰী ৰাষ্ট্ৰ যেতিয়া পাকিস্তান যোৱাটো ভাতৰ লগত পানী খোৱা প্ৰতিদিনে কৰি দিয়ে তেতিয়া মানুহজন কেনেকুৱা হ'ব পাৰ্টিটোৰ কনফিডেন্স হৈ যায় বাট ডেট ইজ এ ফলছ কনফিডেন্স কাৰণ ভাৰতৰ কোনো মানুহে সবক এগ্ৰি কৰিব মাৰ্ডাৰ কৰিলেও এগ্ৰি কৰিব কিন্তু পাকিস্তানটো কোনেও এগ্ৰি নকৰে দিছ ইজ দ্য কমন হিউমেন সাইকোলজি গতিকে কংগ্ৰেছ পাৰ্টিটোক এইবাৰ যে ডুবিব তাৰ মূল ৰিজনে জয়ন্ত বৰুৱা হ'ব আৰু মইতো আজি কৈ থৈছোঁ পিছত আপোনালোকে কিছুমান কথা আগতে কৈ থ'ব লাগেতো সেইকাৰণে ৰেকৰ্ড কৰি ল'ব কংগ্ৰেছে এইবাৰ 18-19টা সিট পাব और तार मूल कारण है जयंत बरुआ हो बिकॉज जब से गौरव गोगोई पाकिस्तान गया लोग अंदर में बहुत नाराज काल गौरव गोगोई ने लोगों को बोला है कि अभी इस सब्जेक्ट में कुछ मत बोलो जो बोलना है मैं ही बोलूंगा वो भी हमारा पास खबर आते हैं तो ये सक्षम अरुआ अरुआ ये सब नाम हमारा कैसे पता चलता है इसी से पता चलता है सो वी हैव Rajiv Bhavan now is working with us because they want to defeat Pakistan. ये नहीं है everybody takes Pakistan easily. It is not that easy. कल जब प्रेस कॉन्फ्रेंस किया था कितना लोग मौजूद थे पार्टी का सीनियर लीडर तो ये ऐसा नहीं है जो जयंत बरुआ झिलमिला के दिखाता है दुनिया ऐसा नहीं है Nobody will excuse Pakistan. बाकी हिमंत बिश्व शर्मा गोली मारो हमारे लिए चुनाव जीतने के लिए तो हजारों इशू है ये बात हमारे लिए चुनाव का सच संबंध नहीं है This is just a we expose Rahul Gandhi that what kind of people you promote. এইটো গৌৰৱ গগৈয়ে কৈ আছে চেণ্ট্ৰেলে কোৱা নাই বুলি এইটো খবৰ মই পাওঁ অমিত শাহে কথা নকয় অমিত শাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ অমিত শাহে কাম কৰে আৰু অমিত শাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইন্ডিকেশন অফ ষ্ট্ৰম কোনো মানুহে পাকিস্তান এৰি নিদিয়ে ইমান দিন হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে লগ পালে মাটং সিঙে ভয় খোৱালে জয়ন্ত বৰুৱাই ভয় খোৱালে মই ভয় খাওঁ নেকি ক'বা ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি এইটো আপোনালোকে নাভাবিব জীৱনতে নাভাবিব বাঘে কেতিয়াও ঘাঁহ নাখায় এইটো ধৰি ল'ব কেছক আৰু মই ভয় কৰোঁ নেকি এইবিলাক কি কথা কয় ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেছক ভয় কৰিবৰ কাৰণে কৰোঁ যদি কেছক ভয় খালোহেঁতেন তেতিয়াহ'লে আপোনালোকৰ ভয়ত মই কেতিয়াবাই পলালোহেঁতেন অসম এৰি গতিকে কেছক মই ভয় নকৰোঁ এইটো লৈ টেনশ্যনে নল'ব যোনে একোৱে যদি কাৰোবাৰ মনত কাৰেজ থাকে সাহস থাকে সি বেলেগ একো ভয় নকৰে অসমৰ মানুহৰ আশীৰ্বাদত মোৰ দেহত বহুত সাহস হৈ গ'ল অসমীয়া মানুহে সাহস দিছে যে এই পাৰ্টি বাংলাদেশী মুছলিমবিলাকৰ ওপৰত জবৰদস্ত হামলা হ'ব লাগে ক'লো নহয় ৰাজীৱ ভৱনতে
আপোনালোকে যেন সিদিনাখন গৈ আপোনালোকে যে প্ৰশ্ন নকৰিলে মই সেইটো কাৰণে মই দুখ পাই আছো আফটাৰ ইলেকশ্যন আপোনালোকৰ লগত মই বহিব লাগিব এলাও নকৰেতো কোনোতো এলাও নকৰিলে যে হিমন্ত বিশ্ব শৰ্মাই কিবা নকৰিলে যে প্ৰেছ ক্লাবত মিটিং হয় এইটোত কিয় নহল আপোনালোকক যে ঢাকা ঢাকি কৰিলে সিনা ৰাজীৱ ভৱনত কিয় মিটিং নহল প্ৰেছ ক্লাবত আৰু প্ৰশ্ন মোৰ মিটিঙত কোনোবাই কয় নেকি এইটো প্ৰশ্ন আপুনি সোধক এইটো সোধক এইটো সোধক আগতে যে ৰিপৰ্টাৰ সেটিং হৈ গল যে একেটা প্ৰশ্ন সুধিব এইকেজনক প্ৰশ্ন দিব হেতু কিয় আপোনালোকে প্ৰতিবাদ নকৰিলে অসমৰ সাংবাদিকতাৰ হেতু এটা কলা অধ্যায় আছিল মোৰ প্ৰেছ কনফাৰেন্সত কেতিয়াবা পিজুছে কয় নেকি যে আপুনি সোধক আপুনি সোধক আপুনি সোধক যি সোধে সোধক কিন্তু সিদিনাখন আপোনালোকক কি কলে আগদিনাখনতে ৰিপৰ্টাৰ সিলেক্ট কৰা হল এইকেজনে প্ৰশ্ন সুধিব কোৱা হল আৰু আপোনালোকে এইটোও নখুধিলে ভাই ৰাৱালপিণ্ডি আৰ্মিৰ হেডকোৱাৰ্টাৰ আপুনি কেনেকে গল ভাই ককচোন যে ৰাৱালপিণ্ডিত যোৱাটো যেতিয়া আপোনালোকে পিকনিক বুলি এৰি দিয়ে তেতিয়াতো আৰু মোৰ ক'বলগীয়া একো নাথাকে না সিদিনাখন এনেকে ঢকাইছে মোৰ লগত ভিডিঅ'টো আছে এইটোতো আচৰিত কথা এইটোতো আমাৰতো বিজেপি অফিচত কেতিয়াও হোৱা নাই এইটো জাৰ্নেলিষ্ট বিলাকৰ লগত এইটো কি ঢাকা ঢাকি আপোনালোকেতো এখনো প্ৰেছ ক্লাবত মিটিং নাপাতিলে পাতিলে নেকি কক এটা আপোনালোকৰ কাৰণে এইটো ৰিলেভেন্ট নহয় হেডলাইন সিনেমা ফ্লপ হল আমি কি সিনেমা কৰি আছো নেকি আমি এটা দেশৰ কাৰণে কাম কৰি আছো পাকিস্তানে যাতে দিছপুৰত সোমাব নোৱাৰে উই আৰ ষ্ট্ৰাগলিং ফৰ দ্যাট আপোনালোকৰ কাৰণে এইটো কিবা এটা সিনেমা ইলেকশ্যন জিকিবৰ কাৰণে মোক এইটো নালাগেই আমি বহুত আগত আছো কিন্তু আমাক কিয় লাগে দেশখন যাতে বাচে না আপোনালোকেতো ইউ প্ৰিফাৰ টু বি বিটেন বাট নট টু ৰেইজ এ ভইচ আপোনালোকৰ অৱস্থাটো কি যে মাৰো খাওঁ তথাপিতো কোনো কথা নাই প্ৰেছ ক্লাবত মিটিং নহয় মই এটা সৰু কথা কওঁতে কিমান ডাঙৰ মিটিং কৰিছিল প্ৰেছ ক্লাবত যোনে ভয় নাখায় তাক ভয় খুৱাই থাকে ভাই কৰিছিল না নাই প্ৰেছ ক্লাবত মিটিং কওকচোন মই এটা সৰু কথা কওঁতে সিদিনাখন ধাক্কা খাওঁতে কিয় মিটিং নকৰিলে আজিলৈকে অসমত কোনো প্ৰেছ কনফাৰেন্স হোৱা নাই মোৰ জানাত ইভেন ডিউৰিং দ্য তৰুণ গগৈজ টাইম অলছো যে জাৰ্নেলিষ্টক আগত সিলেক্ট কৰি থৈ দিয়ে যে এইকেইটাই সুধিব পাৰে তৰুণ গগৈৰ প্ৰেছ কনফাৰেন্সতো মই বহিছো ইভেন তেওঁৰ সময়টো এইটো হোৱা নাছিলে যে এই জাৰ্নেলিষ্টেহে প্ৰশ্ন কৰিব পাৰে মইতো যিমান কৰি থাকে সিমানে ভাল পাওঁ